নমস্কাৰ। দৰং মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ দ্বিতীয় বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীৰ অৰ্থনীতিৰ বিষয়টো আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মই অৰ্থনীতিৰ প্ৰথম চেপ্টাৰটোৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ এই অনলাইনৰ মাধ্যমত এটা অডিঅ'ৰ যোগেদি আগবঢ়োৱা এই আলোচনাৰ যোগেদি তোমালোকে অলপ হ'লেও উপকৃত হ'বা। আজি অৰ্থনীতিৰ এই প্ৰথম চেপ্টাৰটোত আলোচনা কৰিবলগীয়া বিষয়টো হৈছে যে অৰ্থনীতি বা অৰ্থবিজ্ঞানৰ অধ্যয়নৰ বিষয় কি। মানুহৰ দৈনন্দিন জীৱনৰ বাবে বহু ধৰণৰ দ্ৰব্য সামগ্ৰী সেৱাৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে যিখিনি মৌলিক আমাৰ প্ৰয়োজন দৈনন্দিন জীৱনৰ বাবে খাদ্য, বস্ত্ৰ আৰু বাসস্থান বা থকাৰ ঠাই, এইখিনিৰ উপৰিও আধুনিক জীৱনৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত আমাৰ সংযোজন ঘটিছে যিখিনি প্ৰয়োজন, নিম্নতম প্ৰয়োজন। উদাহৰণস্বৰূপে পৰিবহণৰ সুবিধা, স্বাস্থ্য সেৱাৰ সুবিধা, শিক্ষাৰ সুবিধা ইত্যাদি। এইবিলাকৰ যোগেদি আমি আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ অভাৱ, সেই অভাৱবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিবলগীয়া হৈছে। আৰু এইবিলাক চেষ্টা কৰিবলৈ যাওঁতেই আমাৰ অৰ্থনীতিৰ অধ্যয়নৰ বিষয়ো ক্ৰমান্বয়ে বিস্তৃত হৈ যাবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে আমি আজি এই অৰ্থনীতি অধ্যয়নৰ বিষয়বিলাকলৈ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে কেইটামান ভাগত ভাগ কৰি আমি আলোচনা কৰিবলগীয়া হয়। প্ৰথমতে যে অৰ্থনীতি অধ্যয়নৰ বিষয়নো কি, আমি প্ৰথমতে চাব বিচাৰোঁ যে অসংখ্য চাহিদা কিন্তু মানুহৰ সীমিত সম্পদ। যে মানুহে যিবোৰ বস্তু সেৱা অভাৱ অনুভৱ কৰে সেইবোৰ সীমাহীন, কিন্তু সেই সীমাহীন অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁতে আমাৰ সম্পদৰ পৰিমাণটো যথেষ্ট পৰিমাণে আমি নাপাওঁ। সমাজৰ কোনো মানুহৰ হাততেই তেওঁ বিচৰা সকলো চাহিদাৰ বস্তু থাকিব নোৱাৰে। অসংখ্য বিচৰা বস্তুৰ মাত্ৰ এটা ক্ষুদ্ৰ পৰিমাণহে বা ক্ষুদ্ৰ অংশহে তেওঁৰ হাতত থাকে। আৰু সেইকাৰণে আমি সেই অসংখ্য চাহিদাবিলাকৰ মাজত বা বিচৰা বস্তুবিলাকৰ মাজত সেই সীমিত সম্পদবিলাকৰ যোগেদি কেনেদৰে সেইবিলাক পূৰাব পাৰোঁ বা সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, তাৰ অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে এই সীমিত সম্পদৰ যোগেদি চাহিদাবোৰ পূৰ কৰা এই বিষয়টো। 2 নম্বৰতে আমি যদি চাওঁ দেখিম যে সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। বিকল্প মানে হৈছে এটাৰ সলনি আন এটা। যে আমি যিবোৰ সম্পদ ব্যৱহাৰ কৰোঁ আমাৰ অভাৱ অনাটনবিলাক পূৰ কৰিবৰ কাৰণে, সেই সম্পদবিলাকৰ বিকল্প ব্যৱহাৰ থাকে। যদিহে আমি কোনো এটা অভাৱ পূৰণ কৰিবৰ কাৰণে সেই সম্পদক ব্যৱহাৰ কৰোঁ, আমি অন্য এটা কামতো সেই সম্পদক আমি ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে মুদ্ৰাক যদি আমি সম্পদ হিচাপে গণ্য কৰোঁ, তেতিয়াহ'লে দেখিম যে মুদ্ৰা বিভিন্ন কাৰ্যত আমি প্ৰায় সকলোবিলাক কাৰ্যতে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। যদি এই মুদ্ৰাক আমি এটা অভাৱ পূৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে অন্য এটা অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত আমি ত্যাগ কৰিবলগীয়া হয়। আৰু এই বিকল্প ব্যৱহাৰটো কেনেদৰে কৰা হ'ব তাৰ বিস্তৃত আলোচনা কৰা হৈছে অৰ্থনীতি অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয়। 3 নম্বৰতে হৈছে যে বাছনি সমস্যা। আমাৰ সীমাহীন অভাৱবিলাকে আমাক প্ৰতিটো সময়তে আমাক জুমুৰি দি ধৰে। এই সীমাহীন অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁতে আমাৰ সীমিত সম্পদবিলাক ক'ত কেনেদৰে ব্যৱহাৰ কৰিম, আমি তাক বাছনি কৰিবলগীয়া হয়। আমি চিলেক্ট কৰিবলগীয়া হয় যে কোনটো অভাৱ আগতে পূৰণ কৰিম আৰু কোনটো অভাৱ আমি পিছত পূৰণ কৰিম। যিটো অভাৱক আমি বেছি গুৰুত্ব দিবলগীয়া হয়, সেই অভাৱটোকে আমি পূৰণ কৰিবলৈ যাম আমাৰ সেই সীমিত সম্পদবিলাকৰ যোগেদি। গতিকে আমি বাছনি কৰিবলগীয়া হোৱাৰ কাৰণে এই বাছনি সমস্যাটো আমাৰ অৰ্থনীতি অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ পিছতে যদি চাওঁ, তেতিয়াহ'লে দেখিম যে আমাৰ সীমিত যিবোৰ সম্পদ, এই সম্পদসমূহৰ পুনৰ আবণ্টন বা নিয়ন্ত্ৰণ। যেতিয়া চৰকাৰ বা এটা কৰ্তৃত্বই, বিভিন্ন বিভাগৰ কৰ্তৃপক্ষই সম্পদৰ আবণ্টন কৰে, বিভিন্ন বিভাগৰ উন্নয়নৰ কাৰ্যসূচীমূলক সম্পদ আবণ্টন কৰি, কিন্তু কিছুদিনৰ পাছত দেখা যায় যে অন্য এটা অভাৱৰ
ক্ষেত্ৰত সেই সম্পদ আবণ্টন কৰাটো বেছি গুৰুত্বপূৰ্ণ হয়, তেতিয়া কি হয় যে মানুহৰ ইচ্ছা অনিচ্ছা আৰু মানুহৰ অভাৱৰ সামঞ্জস্যতা ৰাখিবৰ কাৰণে সেই সম্পদক বেছি প্ৰয়োজন হোৱা অভাৱটোৰ ক্ষেত্ৰত বা সমাজত বেছি প্ৰয়োজন হোৱা সেই কামখিনিৰ ক্ষেত্ৰত সম্পদক তাক পুনৰ ব্যৱহাৰ কৰিবলগীয়া হয়। প্ৰথমতে আবণ্টন কৰা সেই পুঁজিক সেই সমস্যাটোৰ পৰা অন্য এটা সমস্যা পূৰণ কৰিবৰ কাৰণে সেই সম্পদখিনি পুনৰ তালৈ ব্যৱহাৰ কৰিবৰ কাৰণে লৈ যোৱা হয়, আৰু সেইটো হৈছে সম্পদৰ পুনৰ আবণ্টন বা নিয়ন্ত্ৰণ। এইখিনি হৈছে আমাৰ অৰ্থনীতি অধ্যয়নৰ বিষয়। এই 4টা বিষয়ৰ যোগেদি আমি অৰ্থনীতি কিয় বা অৰ্থনীতি অধ্যয়নো কিয় ক'বলগীয়া হয় তাক আমি নিশ্চয় জানিব পাৰিছোঁ। গতিকে এইখিনি হৈছে আজিৰ এই অডিঅ'টোৰ যোগেদি তোমালোকলৈ আগবঢ়োৱা এটি চমু আলোচনা। আশা ৰাখিছোঁ আমি ইয়াৰ পিছৰ ক্লাছত তোমালোকক আৰু এই বিষয়ত আমি ক'ম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।